নেদেখাজনৰ অন্যতম সৃষ্টি পুৰুষময়। সংঘৰ্ষৰ অন্য নাম মোৰ, কিয়নো পুৰুষময়। ত্যাগ আৰু বুজা পৰা মোৰ জীৱনৰ মূল মন্ত্ৰ। আনৰ দায়িত্ব লৈ পাহৰি যাওঁ, মোৰো যে এক জীৱন আছে। সৰুতেই ত্যাগ কৰোঁ ভনীজনীৰ বাবে ভালপোৱা মিঠাই টোক। ডাঙৰ হৈ ত্যাগ কৰোঁ মা দেউতাৰ সুখৰ বাবে নিজৰ সপোনবোৰক। কেৱল মাত্ৰ প্ৰেমিকা সন্তুষ্ট কৰিবলৈ কৰোঁ মই বজাৰ, খালী কৰি মোৰ মণিবেগটোক, কিয়নো পুৰুষময়। কেৱল পত্নী আৰু সন্তানৰ সুখৰ বাবে কৰোঁ মই উপাৰ্জন, ওৰেইটো জীৱন। বেংকৰ ঋণ টেটুত লগাই লওঁ পৰিয়ালৰ সুখৰ বাবে, আৰু মই ঋণ ঘূৰাওঁতেই পাৰ হয় গোটেই জীৱনভৰ, কিয়নো পুৰুষময়। কেতিয়াবা পত্নীৰ পৰা অপদস্থ হ'লে কয় মোক কাপুৰুষ বুলি। কেতিয়াবা যদি পত্নীক কিবা প্ৰশ্ন কৰোঁ, তেতিয়া মোক কোৱা হয় সন্দেহবাদী বুলি। একোকে নকলে কোৱা হয় আকৌ মোক ভয়াতুৰ বুলি, কিয়নো পুৰুষময়। আকৌ যদি কেতিয়াবা দেৰিলৈকে থাকোঁ ঘৰৰ বাহিৰত, কোৱা হয় মোক ধিটিঙালি কোবাই ফুৰা কেনে পুৰুষ তই। যদি ঘৰতে থাকোঁ কোৱা হয় আকৌ মোক ঘৰ গোনা বুলি, কিয়নো পুৰুষময়। সন্তানক শাসন কৰিলে কয় মোক হেৰৌ বৰ মতা তই। শাসন নকৰিলে কয় গুৰুত্ব নিদিয়া দায়িত্বহীন পুৰুষ মই। যদি পত্নীক চাকৰি কৰিবলৈ দিওঁ বাধা, কোৱা হয় মোক কি যে ঠেক মগজুৰ পুৰুষ তই। আকৌ পত্নীক চাকৰি কৰিবলৈ নিদিওঁ বাধা, তেতিয়া কোৱা হয় মোক মাইকীৰ টকাৰে চলা কেনে পুৰুষ তই। পত্নীৰ কথাত চলিলে কয় মোক মাইকীৰ তলতীয়া বুলি, আকৌ নুশুনিলে কয় মোক কি যে উফাইদাং পুৰুষ তই। কেতিয়াবা শাহু আইৰ কথা শুনিলে কয় মোক চামচাগিৰিৰ কৰা পুৰুষ তই। তথাপিও গোটেই জীৱন কৰোঁ মই ত্যাগ, বুজাবুজি আৰু সংঘৰ্ষ। নিজৰ বাবে যে একোকে নিবিচাৰোঁ, কিয়নো পুৰুষময়। বিচাৰোঁ মাথো পৰিয়ালৰ পৰা এটি মিঠা হাঁহি আৰু এটি মাথো মিঠা মাত। তথাপিও গোটেই জীৱনটোৰ নিজৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে পত্নী, মাতৃ আৰু শাহু আই। ময়ো যে এজন পুৰুষ, কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ককাই, কাৰোবাৰ ভাই, কাৰোবাৰ প্ৰেমিক, কাৰোবাৰ জোঁৱাই বা কাৰোবাৰ দেউতাকো হ'ব পাৰোঁ। নেদেখাজনৰ অন্যতম সৃষ্টি পুৰুষময়। সংঘৰ্ষৰ অন্য নাম মোৰ পুৰুষময়। যদি কেতিয়াবা যাবগৈলগীয়া হয় অকালতে সংসাৰৰ মোহ মায়াক ত্যাগ কৰি বিধিৰ লিখনত পৰ সংসাৰলৈ বুলি, তথাপিও যাবলৈ নিদিয়ে মোক সহজতে পত্নীৰ সন্তানৰ বিননিয়ে, কিয়নো ইহ সংসাৰত মোৰেই অনুপস্থিতিত আহিবলগীয়া পত্নী সন্তানৰ প্ৰতিটো ঘাত প্ৰতিঘাতৰ তিতা মিঠা প্ৰশ্নবাণ মোৰলৈয়ে আহিব, কিয়নো পুৰুষময়। সংঘৰ্ষৰ অন্য নাম মোৰ পুৰুষময়। নেদেখাজনৰ অন্যতম সৃষ্টি পুৰুষময়। সংঘৰ্ষৰ অন্য